আজি আমাৰ দলৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ দলত জইন কৰিছে। মই তেওঁৰ লগতে যিখিনি আহি জইন কৰিছে আদৰণি জনাইছোঁ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট গোৰ্খা জনগোষ্ঠীৰে বলিষ্ঠ নেতা আচলতে বিশ্বনাথ চাৰিআলি দিলীপ গুজৰেল ডাঙৰীয়াৰ নেতৃত্বতো ভালেকেইজন গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ পৰা আহি আৰু গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আহিও জইন কৰিছে। গতিকে আজি শিল্পী সাহিত্যিকেও জইন কৰিছে। গতিকে এই আমাৰ দলত আজি অংশগ্ৰহণ কৰা সকলোলৈকে আদৰণি জনাইছোঁ। ২৬ৰ নিৰ্বাচনত আপোনালোকে চাব, আটাইতকৈ বেছি সিট লৈ অভিলেখ সৃষ্টি কৰি এবাৰ দিছপুৰত চৰকাৰ প্ৰতিষ্ঠিত হ'ব আৰু কংগ্ৰেছ দল যে কাগজৰ বাঘ, খাজনাতকৈ বাজনা বেছি, তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটি বুজি পোৱা নাই। আজি আমাৰ দলৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ দলত জইন কৰিছে। মই তেওঁৰ লগতে যিখিনি আহি জইন কৰিছে আদৰণি জনাইছোঁ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট গোৰ্খা জনগোষ্ঠীৰে বলিষ্ঠ নেতা আচলতে বিশ্বনাথ চাৰিআলি দিলীপ গুজৰেল ডাঙৰীয়াৰ নেতৃত্বতো ভালেকেইজন গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ পৰা আহি আৰু গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আহিও জইন কৰিছে। গতিকে আজি শিল্পী সাহিত্যিকেও জইন কৰিছে। গতিকে এই আমাৰ দলত আজি অংশগ্ৰহণ কৰা সকলোলৈকে আদৰণি জনাইছোঁ। ২৬ৰ নিৰ্বাচনত আপোনালোকে চাব, আটাইতকৈ বেছি সিট লৈ অভিলেখ সৃষ্টি কৰি এবাৰ দিছপুৰত চৰকাৰ প্ৰতিষ্ঠিত হ'ব আৰু কংগ্ৰেছ দল যে কাগজৰ বাঘ, খাজনাতকৈ বাজনা বেছি, তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটি বুজি পোৱা নাই।